বিজেপি হল চোৰ আৰু ডকাইতৰ পাৰ্টি। মুখ্যমন্ত্ৰীয়ে চিনি পোৱা নাই গৌৰৱ গগৈক। হু ইজ হিমন্ত বিশ্ব শৰ্মা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে ভয়াতুৰ নহয় গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাই চিনি পোৱা নাই অসমৰ ৰাইজক। মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজক চিনি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই ভাবে যে অসমৰ ৰাইজৰ বিবেক নাই, ৰাজনৈতিক জ্ঞান নাই। মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজৰ বিবেক নাই। মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান নাই। 10 ছেপ্টেম্বৰত গৌৰৱৰ পাকিস্তান ভ্ৰমণৰ তথ্য কিয় পালেহি 2024 ফেব্ৰুৱাৰী মাহ? এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে। পাকিস্তানৰ সৈতে কি গোপন সম্পৰ্ক গৌৰৱ গগৈৰ? গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ তথ্য কেতিয়া হ'ব ফাদিল? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুদিনমান পূৰ্বে পুনৰ পাকিস্তানেৰে গৌৰৱৰ সম্পৰ্ক সন্দৰ্ভত শীঘ্ৰেই তথ্য ফাদিলৰ কথা কৰে ঘোষণা। যোৱাকালিও ৰাতি আমি গোটেই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো বনাই আছিলোঁ, দেখিলে ভয় লাগি যায়। গতিকে দুই এদিনতে মইতো কৈয়ে থৈছোঁ যে এইটো বিষয়ে আপোনালোকক খুব সোনকালে আমি গোটেইখিনি কৰি দিম, আৰু আমি বাহিৰৰ পৰাও নেশ্যনেল পেপাৰৰ মানুহখিনিকো মাতিছোঁ, আৰু আপোনালোকো থাকিব। খালি বাজেট লৈ পেলাই হপায় তেওঁলোকে কিবা এটা ৰিকুৱেষ্ট কৰিছে, কিন্তু আমি এইটো আৰু দেৰি নকৰোঁ, এনি টাইম মাতি পেলাই আমি দি দিম। নিৰ্বাচনৰ আগত নহয়, এই 4-5 দিন। এটা ইমান নিৰ্বাচনৰ আগলৈকে যোৱাই নহয়, 4-5 দিনৰ কথা, মেক্সিমাম এসপ্তাহ। কিন্তু মোৰ চেষ্টা আছে 31 জানুৱাৰীত কৰা, কিন্তু দিলীপ শইকীয়াহঁতে কৈ আছে যে বাজেট দিব বুলি ন, 1 তাৰিখে বাজেট দিব, তেতিয়াহ'লে হয়তো এদিন পিছুৱাব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক লৈ কৰা এই মন্তব্য সন্দৰ্ভত এইবাৰ গৌৰৱ গগৈয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। যিহেতুকে 2025 চনৰ 10 ছেপ্টেম্বৰতে মুখ্যমন্ত্ৰীয়ে গৌৰৱৰ পাকিস্তানেৰে সম্পৰ্ক সন্দৰ্ভত SIT বিস্ফোৰক তথ্য ফাদিল কৰিব বুলি কৰিছিল প্ৰকাশ। ইয়াৰ পিছত আকৌ মুখ্যমন্ত্ৰীগৰাকীৰ মুখত পাকিস্তান ভ্ৰমণৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি গৌৰৱ গগৈয়ে ক'লে, 10 ছেপ্টেম্বৰ SIT ৰিপৰ্ট নে বেলেগ SIT ৰিপৰ্ট? 10 ছেপ্টেম্বৰ 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত? 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো এতিয়া 8 ফেব্ৰুৱাৰীত এতিয়া মুকলি কৰিব বিচাৰিছে নেকি? নে কিবা আকৌ তাত তেল মছলা আৰু সোমাই দিছে? ইয়াৰ পিছতে গৌৰৱ গগৈয়ে বিজেপি দলটোক দিয়ে চোৰ ডকাইতৰ দল বুলি আখ্যা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিহিত কৰিলে ভয়াতুৰ বুলি। গৌৰৱ গগৈয়ে ক'লে, মুখ্যমন্ত্ৰীয়ে মোক চিনি পোৱা নাই, মই মুখ্যমন্ত্ৰীৰ দৰে দল বাগৰি ফুৰা আৰু ভয়াতুৰ নহয়। মই মুখ্যমন্ত্ৰীৰ দৰে ভয়াতুৰ নহয় যে অলপ এই অভিযোগ দিলে মই দল বাগৰি। তেওঁৰ দিনত চাওক, এতিয়া কিবা এটা অভিযোগ আহে, আছু এৰিব, কংগ্ৰেছ এৰিব, বিজেপি এৰিব। মই প্ৰয়াত তৰুণ গগৈদেৱৰ আদৰ্শ লৈ আহিছো। আমি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি প্ৰচাৰ আৰম্ভ কৰা দেখিয়ে মুখ্যমন্ত্ৰীয়ে পুনৰ উলিয়াইছে SITৰ প্ৰসংগ। বিজেপিয়ে হিন্দুৰ ভোট চুৰি কৰিছে, বড়ো, ৰাভা, কাৰ্বি বঙালীসকলৰ মাটি চুৰি কৰিছে, আদিবাসী দুখীয়াসকলৰ পানী চুৰি কৰিছে, ধেমাজিৰ দুখীয়াসকলৰ চাউল চুৰি কৰিছে। গতিকে চোৰ আৰু ডকাইতৰ দলৰ মাজত এইবোৰ চলে। অসমৰ ৰাইজে এইবাৰ ধৰিব এই চোৰ ডকাইতসকলক বুলি কটাক্ষ সাংসদ গৌৰৱ গগৈৰ। কোনটো SIT? 10 ছেপ্টেম্বৰ SIT ৰিপৰ্ট নে বেলেগ SIT ৰিপৰ্ট? 10 ছেপ্টেম্বৰ 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত? 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো এতিয়া 8 ফেব্ৰুৱাৰীত এতিয়া মুকলি কৰিব বিচাৰিছে নেকি? নে কিবা আকৌ তাত তেল মছলা আৰু সোমাই দিছে? মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজক চিনি পোৱা নাই। মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজৰ বিবেক নাই। মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান নাই। কিন্তু অসমৰ ৰাইজে মুখ্যমন্ত্ৰী মোক চিনি পোৱা নাই। মই মুখ্যমন্ত্ৰীৰ দৰে ভয়াতুৰ নহয় যে অলপ এই অভিযোগ দিলে মই দল বাগৰি। তেওঁৰ দিনত চাওক, এতিয়া কিবা এটা অভিযোগ আহে,
আছু এৰিব, কংগ্ৰেছ এৰিব, পৰৱৰ্তীত বিজেপি এৰিব। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজক চিনি পোৱা নাই, অসমৰ ৰাইজক যে বিবেক আছে সেইখিনি কথা তেওঁ চিনি পোৱা নাই, আৰু মোৰ যে আদৰ্শ মই প্ৰায়তঃ তৰুণগদেৱৰ পৰা শিকি আহিছো সেইখিনিও কথা চিনি পোৱা নাই। হ'ব পাৰে এই যে 10 ছেপ্টেম্বৰ তেওঁ যে অলপ পাহৰি গ'ল, যিকেইটা দিন যে আমি হুইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছো যে হুইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কোন হয় হিমন্ত বিশ্ব শৰ্মা? এই যে আমাৰ প্ৰচাৰ যে আৰম্ভ হ'ল, এই প্ৰচাৰৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ আকৌ আগৰ সেই SIT কথাবোৰ কৈ আছে। মই কৈছিলো তেওঁ চোৰৰ ডকাইতৰ দল, তেওঁ হিন্দু মানুহৰ গৰু চুৰি কৰিছিলে নাই কৰা? তেওঁ বড়ো, ৰাভা, কাৰ্বিসকলৰ মাটি চুৰি কৰিছিলে নাই কৰা? তেওঁ বঙালী মানুহৰ মাটি চুৰি কৰিছিলে নাই কৰা? বঙালী মানুহক তেওঁ মাটি দিয়া নাই? তেওঁ আদিবাসী শ্ৰমিকসকলৰ পানী চুৰি কৰিছিলে নাই কৰা? তেওঁ ধেমাজি তেওঁ দুখীয়া মানুহৰ চাউল চুৰি কৰিছিলে নাই কৰা? তো এই চোৰৰ ডকাইতৰ দলৰ ভিতৰতো এইবোৰ চব কাম হ'বই, কিন্তু এইবাৰ অসমৰ ৰাইজে এই চোৰ পুলিচ দৰে এই চোৰসকলক ধৰিব, আৰু অসমৰ ৰাইজৰ লগত অচি দৰে কংগ্ৰেছ দলৰ ভূমিকা থাকিব। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।